চাওক CA যোনে কৰিছে I am not very enthusiastic about the CA things কাৰণ গোটেই মানুহবিলাকে উত্তৰ দিব লাগিব অসমখনৰ কেছটো আমাৰ আবেগত চলুতো আমি কোনেও কেছটো ধৰিব পৰা নাই কথাটো হ'ল CA there is a cut off line 1/1/2014 So, তুমি যদি 1/1/2014 আগত আহিছিলা why you have not applied NRC বাকি ষ্টেটত যদি 21ত সোমোৱা মানুহজনেও কয় যে মই 14ত আহিছো তেওঁৰ প্ৰুফ নাই অসমত প্ৰুফ হৈ গল যে মই 2014ৰ আগত আহিছো কাৰণে মই NRCত এপ্লাই কৰিছিলো নহলে তো মই নাই হেকাৰণে অসমত CAত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব এতিয়া পোৰ্টেল খোলা আছে এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পোৰ্টেলত কিমান মানুহে আবেদন কৰিছে so this law will be complete insignificant in Assam law is very clear that you have to give evidence prior to 2014 অসমত যদি তুমি NRC তে এপ্লাই কৰা নাই তেলে 2014 ৰ আগত তাৰমানে তুমি নাই আহা 4 দিন গলে কেটা অসমৰ পৰা আবেদন হল 13th announcement hol 12th na aji to 4-5 din hole there was not a single application from Assam portal to khula ase eta kiman dangor 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আন্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইকোসিস্টেমটো ইমান ষ্ট্ৰং মানুহে একসেপ্ট নকৰে এটো কৰিডৰ হিচাপেহে ইউজ কৰে হুমাই পেলাই উলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন হুমুৱাই নাই উলাই গুছি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গল ইয়াত কলিকতাত গলে ট্ৰিব্যুনেল নাই IMDT নাই কলিকতাত গলে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুছি যাব বিহাৰত গলে ডি ভোটাৰ ট্ৰিব্যুনেল নাই অসমত পায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গলে 300 টকা অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব কৰ্ণাটকত গৈ আছে એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব there was a time যেতিয়া অসমত ল্যান্ড আছিলে মাটি আছিলে ফুড ফৰ গ্ৰো প্ৰগ্ৰাম আছিলে সাদুল্লাৰ দিনত that was the time So, Assam is out of this problem. Bangladeshৰ সেন্সাসত 1 কোটি মানুহ নোহোৱা হল হিন্দু হে নোহোৱা হল মুছলমান 3 কোটি বাঢ়ি যোৱা নাই জানো তাৰমানে these people has been converted to Islam না কিমান হাফ নিউজ দিয়ে যে হিন্দু কমি গল সেই খবৰটো অসমত দিয়ে কিন্তু মুছলমান বাঢ়ি গল সেই খবৰটো নিদিয়ে